হাই বন্ধুসকল 13/2/2025 তাৰিখৰ পৰা আমাৰ এইচএছ ফাইনেলৰ পৰীক্ষা আৰম্ভ হ'ব। গতিকে এই বছৰত মুঠ ছাত্ৰ ছাত্ৰী কিমানজন পৰীক্ষাত বহিব? এইচএছ ফাইনেলত টোটেল বিজ্ঞান শাখা, কলা শাখা, বাণিজ্যিক শাখা আৰু কাৰিকৰী শাখাত চাৰিটা ভাগত কিমানজন ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহিব? অৰ্থাৎ আমাৰ এইচএছ ফাইনেল পৰীক্ষা মুঠ অৱতীৰ্ণ সংখ্যা আছিল 3,06,925 গৰাকী। অৰ্থাৎ 3,06,925 গৰাকীয়ে 2025 বৰ্ষত কি কৰিব? এক্সামত বহিব। তাৰে কলা শাখা অৰ্থাৎ 2,30,000 গৰাকী মানে কি কলা শাখাত পৰীক্ষা দিব আৰু বাণিজ্য শাখাত দিব 17,869 গৰাকী। অৰ্থাৎ 17,869 গৰাকী বাণিজ্যিকত পৰীক্ষা দিব আৰু বিজ্ঞানত দিব 57,724 গৰাকী বিজ্ঞান শাখাত মানে কি পৰীক্ষা দিব। লগতে কাৰিকৰী শিক্ষা শাখা আছে কি 1,241 গৰাকী কাৰিকৰী শিক্ষাত পৰীক্ষাত বহিব। আৰু ইমান আমাৰ যি চেণ্টাৰ আছে যি অৰ্থাৎ পৰীক্ষা কেন্দ্ৰ হ'ব যি তাত মুঠ অল অসমত পৰীক্ষা কেন্দ্ৰ আছিল 856টা। গতিকে এই বছৰ যথেষ্ট চেণ্টাৰ আগবাঢ়িছে, ল'ৰা ছোৱালী বাঢ়িছে। নিশ্চয় আমি সঠিক সময়ত ভাল ৰিজাল্ট পোৱাৰ আশাৰ ইংগিত দিয়া গৈছে। ধন্যবাদ।